Dear students, today in this video, I'm going to discuss phrasal verb. So first of all, what is a phrasal verb? Phrasal verb is a verb combined with an adverb or a preposition or sometimes both to give a new meaning. গতিকে phrasal verb হবলৈ হলে কি হ'ব? ভাৰ্বৰ লগত কেতিয়াবা adverb থাকিব, কেতিয়াবা preposition যোগ হৈ থাকিব আৰু কেতিয়াবা adverb আৰু preposition দুইটা থাকিব। কিয়? To give a new meaning. তাৰ পিছত আমি এটা নতুন মানে মিনিং এটা পাম, নতুন অৰ্থ পাম। মানে কি কৈছে কেতিয়াবা ভাৰ্বৰ লগত adverb থাকিব। ভাৰ্বৰ লগত যেতিয়া adverb যোগ হৈ থাকিব, তেতিয়া ভাৰ্বৰ যেটো নিজৰ মিনিং সেই নিজৰ মিনিংটো আৰু নাথাকে। আমি এটা নতুন মিনিং পাম। হয়তো মিল থাকিব কিন্তু আমি তথাপি এটা নতুন মিনিং পাম। আৰু কেতিয়াবা প্ৰিপজিশন থাকিব ভাৰ্বৰ লগত আৰু যেতিয়া ভাৰ্ব প্লাস প্ৰিপজিশন হ'ব তেনেকে আমি এটা ফ্ৰেজাল ভাৰ্ব পাম আৰু তেতিয়াও কি হ'ব এই ভাৰ্বৰ যেটো নিজৰ মিনিং হেতু মানে নাথাকে আমি এটা নতুন মিনিং পাম আৰু কেতিয়াবা হয়তো ভাৰ্বৰ লগত এডভাৰ্ব প্লাস প্ৰিপজিশন দুইটা থাকিব আৰু তেতিয়াও আমি এটা নতুন মিনিং পাম আৰু এয়াই হৈছে কি ফ্ৰেজাল ভাৰ্ব Let's have some sentence examples to make things clear. Sit down. Here, sit is the verb and down is an adverb. And the whole group of words, sit down, is a phrasal verb. It is sentence to Saba. They sat down and started to write. Next Saba, ask for. Yata seki, ask is the verb, for is a preposition. And the whole group of words, ask for is a phrasal verb. He asks for some money. Phrasal verb. Put up with. Put verb. Up is an adverb with preposition. And the whole group of words, put up with is a phrasal verb. I won't put up with him. It's a phrasal verb. আৰু তোমালোকে আৰু এটা ইম্পৰ্টেন্ট কথা ইয়াতে আছে যেতিয়া ফ্ৰেজাল ভাৰ্ব হয় ভাৰ্বৰ লগত যেতিয়া কেতিয়াবা প্ৰিপজিশন প্লাস হয় কেতিয়াবা এডভাৰ্ব প্লাস হয় আৰু কেতিয়াবা এডভাৰ্ব আৰু প্ৰিপজিশন দুইটা প্লাস হয় আৰু তাৰ পিছত ভাৰ্বৰ যেটো নিজৰ মিনিং হেতু কিন্তু ইয়াৰ যেটো এজ এ হোল যেটো মিনিং হ'ব হেতু কিন্তু এই মেইন ভাৰ্বটোৰ ওপৰত বেস কৰি নহয় হেতু তোমালোকে মনত ৰাখিবা Now look at these two sentences. Give up and give away. Give হয়নে দুইটাতে give verb আছে কিন্তু কথা হৈছে কি যেতিয়া phrasal verb যেতিয়া হয় তেতিয়া কিন্তু সেই phrasal verbৰ মিনিং এই মেইন verbৰ ওপৰত বেস কৰি নহয় give up যেতিয়া হ'ব তেতিয়া এই মিনিংটো বেলেগ হ'ব আকৌ give away তেতিয়া কিন্তু মিনিংটো বেলেগ give up means stop doing something কিবা এটা কাম কৰিবলৈ এৰা give up your bad habit তুমি তোমাৰ বেয়া অভ্যাস ত্যাগ কৰা give away মানে হৈছে distribute কৰা কিবা এটা বস্তু ভগাই দিয়া they gave away the prizes তেওঁলোকে প্ৰাইজবোৰ ভগাই দিছিল এটা তোমালোকে হয়তো ধৰিব পাৰিছা যে phrasal verb যেতিয়া হ'ব মানে ভাৰ্বৰ পিছত phrasal verb কেনেকৈ হ'ব যে ভাৰ্বৰ পিছত কেতিয়াবা adverb যোগ হ'ব কেতিয়াবা preposition যোগ হ'ব আৰু কেতিয়াবা adverb আৰু preposition দুইটা যোগ হ'ব তাৰ পিছত phrasal verb হ'ব আৰু phrasal verb বিলাকৰ কি হয় এই মেইন ভাৰ্বটোৰ ওপৰত বেস কৰি তাৰ মিনিংটো নহয় মেইন ভাৰ্বটোৱে কি কৰে নিজৰ মিনিংটো মানে নিজৰ মিনিংটো হেৰাই পেলাই তাৰ পিছতে এটা নতুন মিনিং এটা লাভ কৰে আকৌ চাবা Look after মানে হৈছে চোৱাচিতা কৰা look after He looked after the poor child তেওঁ কি কৰিছিলে কাক চোৱাচিতা কৰিছিল poor child হে দুখিয়া লৰাটোক তেওঁ চোৱাচিতা কৰিছিল হয়নে look after মানে মই কি কলো চোৱাচিতা কৰা আকৌ যেতিয়া look এইটোৰ লগত look ভাৰ্বৰ লগত যেতিয়া into এইটো যেতিয়া থাকিব যেতিয়া look into হ'ব তেতিয়া আকৌ ইয়াৰ মিনিংটো বেলেগ হ'ব তেতিয়া কি হ'ব she looked
she looked into the matter. Look into meaning to কি হল অনুসন্ধান কৰা কিবা এটা ঘটনাৰ মানে কিবা এটা কথাৰ ভিতৰলৈ যোৱা অনুসন্ধান কৰা she looked into the matter তেওঁ কি কৰিব ঘটনাটোৰ অনুসন্ধান কৰিব so এয়াই হৈছে কি phrasal verb তোমালোকে ভিডিওটো ভালদৰে চাবা আৰু কিবা বুজি নাপালে ক্লাছত সুধিবা thank you